নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ দি এৰো এণ্ড দি সং কবিতাটিৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনিৰ উত্তৰ এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম আৰু তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ মন দি চাবা কাৰণ যেহেতু ইয়াত প্ৰশ্নবোৰৰ উত্তৰবোৰ বুজাই দিয়া হৈছে তাৰ পিছত বহিত টুকি লৈ পঢ়িবা তো ঠিক আছে আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ প্ৰথমত আছে যে working with the poem Our first question is ki it fell to earth I knew not where. It কৈছে যে ই পৃথিৱীত পৰিছিল আৰু I knew not where. কিন্তু ক'ত পৰিছিল মই জনা নাছিলো। তো এই কবিতাটোৰ এই বাক্যশাৰীক লৈ প্ৰশ্ন কৰিছে যে what is the it? এত কোৱা হৈছে যে it fell to earth যে ইতে কাক বুজাইছে ইয়াত। সো প্ৰশ্ন কৰিছে যে what is the it? যে it মানে কি? তো আমাৰ এনসাৰটো হ'ব কি the it is the arrow ইয়াতে ইতে কাক বুজাইছে কাৰপাতক বুজাইছে যি পাত কাৰ নেকি তেও মাৰি পঠিয়াইছিলে সেই কাৰপাতক ইতেৰে বুজাইছে তো ইট মানে কি হৈছে কাৰপাত তো ঠিক আছে ইতে কাৰপাতক বুজাইছে তো নেক্সট কোৱেশ্চনটো কি কৈছে how did it fall তে ই কেনেকৈ পৰিছিল তে ইতে কাক কৈছে আমি অলৰেডি আগত পাই আহিলো যে ইতে কাৰপাতক বুজাইছে যে তাৰ মানে কাৰপাত কেনেকৈ পৰিছিল তো ঠিক আছে আমাৰ এনসাৰটো হ'ব কি it fell swiftly তে ই খৰকৈ পৰিছিল বা খুব তীব্ৰ বেগত ই পৰিছিল why did the person not know where it fell যে মানুহজনে বা ব্যক্তিজনে কিয় জানা নাছিল কাৰপাত ক'ত পৰিছিল তোমাৰ এনসাৰটো হ'ব কি the person did not know where it fell যে ব্যক্তিজনে বা মানুহজনে কাৰপাত ক'ত পৰিছিল জনা নাছিল because কাৰণ his eyesight could not follow the arrow's flight কাৰণ তেওঁৰ চকুৰ দৃষ্টিশক্তিয়ে কাৰপাতৰ উৰণক অনুসৰণ কৰিব পৰা নাছিল আৰু সেই কাৰণে তেওঁ কাৰপাত ক'ত পৰিছিল দেখা পোৱা নাছিল তো ঠিক আছে আমি নেক্সট কোৱেশ্চনত আহিছো নেক্সটত কি দিছে 2 নম্বৰ দিছে যে I found the arrow still unbroke যে মই কাৰপাত তেতিয়াও নভঙাকৈ পাইছিলো মানে তেওঁ যেনেকৈ কাৰপাত মাৰি পঠিয়াইছিল ঠিক তেনেকুৱা অৱস্থাতে পাইছিল মানে কাৰপাতৰ কোনো ক্ষয়ক্ষতি হোৱা নাছিল তো ঠিক আছে তো আমাৰ ইয়াত কোৱেশ্চন কি কৰিছে which arrow does the poet talk about যে কবিয়ে কোন পাত কাৰৰ বিষয়ে কৈছে ইয়াতে কৈছে যে I found the arrow তে এই arrow অৰ্থাৎ এই কাৰপাত কোন পাত কাৰৰ কথা কৈছে কবিয়ে তো আমাৰ এনসাৰটো কি হ'ব the arrow the poet talks about is the arrow he shot earlier যে কবিয়ে সেই পাত কাৰৰ কথা কৈছে যি পাত কাৰ তেওঁ আগতে নিক্ষেপ কৰিছিল বা মাৰি পঠিয়াইছিল সেই কাৰপাতৰ কথাই কবিয়ে কৈছে নেক্সট কোৱেশ্চনত কি কৈছে when did he find it তেওঁ এই পাত কেতিয়া পাইছিল মানে তেওঁ কাৰপাত কেতিয়া পাইছিল সো আমাৰ এনসাৰটো কি হ'ব he found it after a long time তেওঁ এই পাত মানে তেওঁ কাৰপাত বহু সময়ৰ পিছত পাইছিল ঠিক আছে নেক্সট কোৱেশ্চনত কি কৈছে what does still unbroke mean ইয়াত কৈছে যে what does still unbroke means যে ইয়াত তেতিয়াও নভঙাকৈ আছিল তাৰ অৰ্থ কি মানে still unbroke ইয়াৰ অৰ্থটো কি আমাক বিচাৰিছে মানে কবিতাটোত still unbroke এই শব্দকেইটাই কি বুজাইছে সেইটো বিচাৰিছে তো ঠিক আছে তো আমাৰ এনসাৰটো কি হ'ব still unbroke means he found the arrow in same condition undamaged তো still unbroke means হৈছে তেওঁ কাৰপাত একে অৱস্থাতে পাইছিল কোনো ধৰণৰ ক্ষয়ক্ষতি নোহোৱাকৈ তাৰ মানে তেওঁ প্ৰথম অৱস্থাত যিদৰে কাৰপাত নিক্ষেপ কৰিছিল বা মাৰি পঠিয়াইছিল তেওঁ যেতিয়া বহু সময়ৰ মূৰত সেই কাৰপাত বিচাৰি পাইছিল তেতিয়াও সেই কাৰপাত একে অৱস্থাতে আছিল কাৰপাতৰ কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাছিল সেইটোৱে হৈছে still unbrokeৰ অৰ্থটো ঠিক আছে আমি নেক্সটত আহিছো নেক্সটত কৈছে যে give a word from the poem that rhymes with each of following words
দিয়া আছে সাইট স্ট্ৰং ৱৰ্ক আৰু এন্ড ইয়াত কোৱা হৈছে যে কবিতাটোৰ পৰা আমাক কি কৰিব দিছে তলত দিয়া শব্দকেইটা ৰাইম ৱৰ্ড লিখিব দিছে তো ঠিক আছে আমাৰ এনসাৰটো কি হ'ব তে সাইটৰ ৰাইমিং ৱৰ্ড কি হ'ব ফ্লাইট ঠিক তেনেদৰে স্ট্ৰং হলে কি হ'ব সং হ'ব ঠিক তেনেকৈ ৱৰ্ক হলে কি হ'ব আনব্ৰক হ'ব এন্ড ফ্ৰেন্ড তো এইগিটাৰ ৰাইমিং ৱৰ্ড হ'ব এইগিটা ঠিক আছে নেক্সট কি কৈছে fill in the blanks using a word from the poem যে কবিতাটোৰ পৰা শব্দ মানে ৱৰ্ড লৈ কি কৰিব দিছে আমাক খালি ঠাইবোৰ পূৰণ কৰিব দিছে প্ৰথমতে কি দিয়া আছে ইয়াত কৈছে the arrow was shot into the dash কাৰপাত দেশত নিক্ষেপ কৰা হৈছিল তে ক'ত নিক্ষেপ কৰা হৈছিল এয়াৰত নিক্ষেপ কৰা হৈছিল the arrow was shot into the air ঠিক আছে তে আমাৰ এনসাৰ কি হ'ব এয়াৰ তাৰ পিছত কি কৈছে যে the poet could not follow the dash of the arrow যে কবিয়ে কাৰপাতৰ দেশক অনুসৰণ কৰিব পৰা নাছিল তো আমাৰ এনসাৰটো হ'ব এনেদৰে the poet could not follow the flight of the arrow কবিয়ে কাৰপাতৰ উৰণক অনুসৰণ কৰিব পৰা নাছিল কাৰণ কাৰপাত বহুত তীব্ৰ বেগে উৰি গৈছিল ঠিক আছে নেক্সটত কৈছে he found the song in his friend's heart তেওঁ গানটো তেওঁৰ বন্ধুৰ দেশত পাইছিল তো আমাৰ এনসাৰটো হ'ব এনেদৰে he found the song in his friend's heart তেওঁ গানটো বন্ধুৰ হৃদয়ত পাইছিল ঠিক আছে নেক্সটত কৈছে কি he breathed a song into the dash তেওঁ দেশত এটা গান গাইছিল তে আমাৰ এনসাৰটো হ'ব কি he breathed a song into the air তেওঁ বতাহত এটা গান গাইছিল ঠিক আছে তাৰ পিছত কি দিছে 5 নম্বৰ দিছে যে answer the following questions তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰা আমাৰ প্ৰথমটো প্ৰশ্নত দিছে what did the poet do কবিয়ে কি কৰিছিল তো আমাৰ এনসাৰটো হ'ব the poet shot an arrow and breathed a song into the air ইয়াত কোৱা হৈছে যে কবিয়ে কি কৰিছিল কবিয়ে বতাহত এপাত কাৰ মাৰিছিল বা নিক্ষেপ কৰিছিল আৰু এটা গান গাইছিল ঠিক আছে নেক্সট কোৱেশ্যনত কি কৈছে where did the arrow fall ঠিক আছে কাৰপাত ক'ত পৰিছিল তো আমাৰ এনসাৰটো হ'ব the arrow fell to earth যে কাৰপাত ক'ত পৰিছিল কাৰপাত গৈ পৃথিৱীত পৰিছিল ঠিক আছে আমাৰ পিছৰ প্ৰশ্নটোত কৈছে যে where did the poet find the arrow যে কবিয়ে কাৰপাত ক'ত পাইছিল তো আমাৰ এনসাৰটো হ'ব the poet found the arrow in an oak tree যে কবিয়ে কাৰপাত এজোপা ওৱাক গছত পাইছিল ঠিক আছে আমাৰ নেক্সট কোৱেশ্যনটোত কৈছে where did the poet find the song যে কবিয়ে গানটো ক'ত পাইছিল তো আমি অলপ আগতে পাই আহিছিলো ক'ত পাইছিলে তে আমাৰ এনসাৰটো মানে ধৰে the poet found the song in the heart of a friend যে কবিয়ে গানটো তেওঁৰ বন্ধুৰ হৃদয়ত পাইছিল ঠিক আছে তাৰ পিছত কৈছে working with language তো ইয়াত কি আমাক ইয়াত কি প্ৰশ্ন দিয়া আছে আমি চাও তো আমাৰ এক নম্বৰ দিয়া আছে make the following sentences negative as shown in the example given above যে ওপৰত উদাহৰণত দিয়াৰ দৰে তলৰ বাক্যবোৰক নেগেটিভ সেন্টেন্সলৈ পৰিৱৰ্তন কৰা তে আমাক কি কৰিব দিছে নেগেটিভ কৰিব দিছে সো আমাৰ প্ৰথমতে কি বাক্য দিছে এক নম্বৰ দিয়া আছে he paid the money by check he চেকৰ জৰিয়তে টকাখিনি পৰিশোধ কৰিছিল তো ঠিক আছে তো এই বাক্যটোক আমি নেগেটিভ কৰিলে কি হ'ব যে he did not pay the money by check he টকাখিনি চেকেৰে পৰিশোধ কৰা নাছিল তো ঠিক আছে যেহেতু ওপৰ বাক্যটো past tenseত আছে সেই কাৰণে আমি did ভাৰ্বৰ সহায় লৈ ইয়াক নেগেটিভ কৰিছো ঠিক আছে সো আমাৰ 2 নম্বৰত কি দিয়া আছে the boys come to school in time যে লৰাবোৰে সময়মতে স্কুললৈ বা বিদ্যালয়লৈ আহে তো এই বাক্যটো প্ৰেজেন্ট টেন্সত দিয়া আছে সেই কাৰণে আমি ডু ভাৰ্বৰ সহায় লৈ ইয়াক নেগেটিভ কৰিব লাগিব সো আমাৰ এনসাৰটো হ'ব এনেদৰে the boys do not come to school in time যে লৰাসকলে সময়মতে বিদ্যালয়লৈ নাহে
যেহেতু বয়জ কাম ইয়াত ভাৰ্বটো প্ৰেজেন্ট টেন্সত আছে সেই কাৰণে আমি ডু ভাৰ্বৰ সহায় লৈ ইয়াক কি কৰিছো নিগেটিভ কৰিছো ঠিক আছে আমাৰ নেক্সটত কি দিছে she plays tennis এইটো ঠিক একেদৰেই হ'ব কাৰণ plays এই ভাৰ্বটো প্ৰেজেন্ট টেন্সত আছে সেই কাৰণে আমি কি কৰিব লাগিব ডু ভাৰ্বৰ সহায় লৈ নিগেটিভ কৰিব লাগিব তো ঠিক আছে she doesn't play tennis তাই টেনিস নেখেলে সো ইয়াতে কি কৰা হৈছে ডু ভাৰ্বৰ ব্যৱহাৰ কৰা হৈছে আৰু ইয়াতে ডাস এই কাৰণেই বহিছে ডু ভাৰ্বৰ লগত ইএস বহিছে কাৰণ কিয় ওপৰৰ বাক্যটোত ভাৰ্বৰ লগত এস যোগ হৈ আছে সেই কাৰণে ইয়াত কি বহিছে ডাস বহিছে ইএস বহিছে আৰু মেইন ভাৰ্বৰ পৰা ওপৰৰ শব্দটোত ইয়াত প্লেস ভাৰ্বত কি হৈ আছিল এস যোগ হৈ আছিল আৰু ইয়াৰ পৰা এস টো উঠি গৈছে কাৰণ ডু ভাৰ্বৰ লগত ইএস বহিছে তো ঠিক আছে নেক্সটত কি কৈছে I have a toy pistol মোৰ এটা খেলা পিস্তল আছে বা মোৰ এটা পুতলাৰ পিস্তল আছে তো ইয়াক নিগেটিভ কৰিলে কি হ'ব I do not have a toy pistol মোৰ এটা পুতলাৰ পিস্তল নাই তো ঠিক আছে তাৰ পিছত কৈছে form proper adverbs from the following words যে আমাক এডভাৰ্বৰ ৰূপ লিখিব দিছে তলৰ যিবিলাক ওয়াৰ্ড দিয়া আছে সেইবিলাকৰ আমাক এডভাৰ্বৰ ৰূপ লিখিব দিছে তো এটা কি হ'ব প্ৰথমত দিয়া আছে swift তে swiftক আমি swiftৰ এডভাৰ্ব কি হ'ব swiftly ঠিক আছে swift মানে ক্ষিপ্ৰ আৰু swiftly মানে ক্ষিপ্ৰতাৰে মানে বেগী আৰু বেগী কৈ তো নেক্সটত আমাক কি দিয়া আছে কেয়াৰফুল তো ইয়াক আমি ইয়াৰ এডভাৰ্ব ফৰ্ম কি হ'ব কেয়াৰফুললি তো ইয়াতে মন কৰিবা ly লগাই কি কৰা হয় এডজেক্টিভ বোৰক এডভাৰ্ব কৰা হয় তে কেয়াৰফুল মানে সাৱধান আৰু কেয়াৰফুলি মানে সাৱধানেৰে তো ঠিক আছে তাৰ পিছত দিয়া আছে কুইক তে কুইকৰ এডভাৰ্ব ফৰ্ম কি হ'ব কুইকলি মন কৰিবা ly লগাই কি কৰা হৈছে এডভাৰ্ব কৰা হৈছে কুইক মানে তৎক্ষণাত বা তাৎক্ষণিকভাৱে বা খৰকৈ তো ঠিক আছে নেক্সটত কি দিয়া আছে ব্লাইন্ড তো ব্লাইন্ডক আমি এডভাৰ্ব ফৰ্ম কি হ'ব ব্লাইন্ডৰ তো ব্লাইন্ডলি ইয়াটো কি কৰা হৈছে ly লগোৱা হৈছে তো ঠিক আছে তাৰ পিছত কি দিয়া আছে হাৰ্ট তে হাৰ্টৰ এডভাৰ্ব ফৰ্ম কি হ'ব হাৰ্টলি তো নেক্সট আমাক কি দিয়া আছে ইমিডিয়েট তো ইমিডিয়েটৰ এডভাৰ্ব ফৰ্ম কি হ'ব ইমিডিয়েটলি তো ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ভিডিওটো ইমানেই যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু পাৰিলে শেয়াৰ কৰিবা আৰু লগতে থকা ঘণ্টাৰ বুটামটো টিপি দিবা তো ঠিক আছে আজিলৈ ইমানেই পুনৰ আকৌ নেক্সট এটা ভিডিওত লগ পাম ধন্যবাদ